বন্ধুসকল চাওক পুৰণা কেৰেলা গছ আকৌ নতুনকৈ ঝাৰু মাৰি মাৰি আকৌ গছখিনি নতুন বনাবৰ কাৰণে প্ৰস্তুতি লৈছে। তো মই কিন্তু চোৱাৰ পিছত মই ৰাস্তাত বাইকখন থৈ মই ইয়াত চাবলৈ আহিলোঁ যে কি কৰি আছে কেৰেলা খেতি তেনেকৈ যে ঝাৰু মাৰি আছে, ইয়াৰ কাৰণ কি কাৰণত তেনেকুৱা মাৰি আছে। পিছতহে মই বুজি পালোঁ, মোক বুজাই ক'লে যে কেৰেলা গছৰ এই পাতবিলাক যেতিয়া আমি কেৰেলা নমাবলৈ যাওঁ, এই পাতবিলাক কি হয় চকুত পৰে, তেতিয়া আমাৰ চকুত কিন্তু নানান ধৰণৰ সমস্যাৰ সৃষ্টি হয়। সেইকাৰণে কি কৰিছে, আৰু এই পোকবিলাক তাৰমানে খেদিবৰ কাৰণে তাৰমানে এনেকুৱা লেতেৰা হৈ থকা পাতবিলাক গছত যদি লাগিয়ে থাকে, তেতিয়া কি হয় এই পোকবিলাক খেতিৰ পৰা আঁতৰি নাযায়, এইবিলাকৰ মাজত লুকাই থাকে। আৰু তাৰ লগতে মই আপোনালোকক কৈছোঁ, চাওক এইবিলাক যে পেলাই আছে তলত একদম পূৰা DAP সাৰৰ নিচিনাকৈ পৰি আছে। তো এইবিলাক সাৰ আমি যাতে খেতিত খটাব পাৰোঁ, তাৰ কাৰণে খেতিতে আছে, খেতিৰ পাতৰ পৰাই খেতিত আকৌ সাৰ প্ৰস্তুত কৰা ভাল এটা প্ৰচেষ্টা। তো তাৰ কাৰণে কি হৈছে, পোকবিলাক খেদোৱাৰ এটা ভাল পদ্ধতি। তো এই পদ্ধতিত তাৰমানে কি কৰিব লাগিব, প্ৰথমতে কি লাগিব আপোনালোকক মই দেখুৱাই দিছোঁ। প্ৰথমতে প্ৰয়োজন হ'ব, প্ৰথমতে এই জলকীয়াৰ গছ। এই জলকীয়াৰ গছ কি হ'ব, যিবিলাক গছ মৰি গৈছে সেইবিলাক গছ খেতিৰ পৰা উঠাই আনিব, অকণমান শুকাবলৈ দিব, ঝাৰু নিচিনা হ'ব। এই ঝাৰুৰে আকৌ কি কৰিব লাগিব, এই খেতিত থকা যিখিনি এই কেৰেলাৰ হেৰি আছে গছৰ যিখিনি তাৰমানে পাই আছে, এই প্ৰতিটোত এবাৰ এবাৰকৈ গৈ আছে আৰু এনেকুৱাকৈ চাফা কৰি আছে। এয়া চাওক ধুনীয়াকৈ চাফা কৰি আছে, একদম পূৰা চাফা হৈ আছে। মই কিন্তু আজি ফাৰ্ষ্ট দেখা পালোঁ। তো এইবিলাক কৰ্ম কৰিছে কেৰেলা খেতিত যে আকৌ নতুন ৰূপ লৈ আহে। চাওক ওপৰ ফালে মই দেখুৱাই আছোঁ আপোনালোকক, গছৰ ধৰণটো একদম পূৰা চিকচিকীয়া হৈ আছে, একদম পূৰা চাফা ক্লিন হৈ আছে। মই অবাক হৈ গৈছিলোঁ প্ৰথমতে যে কেৰেলা খেতিটো ঝাৰু মাৰে নেকি। তো মোৰ কিন্তু অলপ আজি যেন কিবা অলপ ভিৰ লাগিছিল, সেইকাৰণে মই আপোনালোকক ভিডিঅ' দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। তো আপোনালোকে মোৰ ভিডিঅ' চাই বা কেনে পাই আছে। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে অলৰেডি পাই থাকিব। তো পিছৰ ভিডিঅ'ত মই আপোনালোকক নতুন নতুন তাৰমানে পদ্ধতি মতে কি খেতিত কি কাম কৰিলে আটাইতকৈ ভাল আমাৰ খেতিত হয়, বা খেতিৰ ওপৰত ভাল এটা পদক্ষেপ আমি অৱলম্বন কৰিব পাৰোঁ, নতুন পদ্ধতিৰ ওপৰত বৈজ্ঞানিক পদ্ধতিৰে অৱলম্বন কৰা, এইবিলাকৰ ওপৰত মই আপোনালোকক পিছলৈ ভিডিঅ' দিয়ে থাকিম। তো কথা হ'ল কি, মোৰ ভিডিঅ' কিন্তু এদিন মাজে মাজে গেছ গৈ আছে, তাৰমানে প্ৰব্লেম হোৱাৰ কাৰণে তো দিব পৰা নাই। তো আপোনালোকেও এনেকুৱা ধৰণৰ খেতি বাতিৰ ওপৰত মনোযোগী হৈ আপোনালোকে যাতে এনেকুৱা ধৰণৰ খেতিবিলাক চাফা কৰিব পাৰে, ক্লিন কৰিব পাৰে। আপোনালোকৰ যদি কেৰেলাৰ গছখিনি আছে, গছখিনিৰ এনেকৈ চাফা কৰাৰ লগে লগে যেতিয়া আপোনালোকে গছত স্প্ৰে কৰিব, এইবিলাক গছৰ ওপৰত ঔষধখিনি পাছ হৈ যোৱাত সহায় হ'ব। পাতবিলাক থাকিলে কিন্তু ঔষধখিনি পাৰ হৈ নাযায়। এইকাৰণে খেতিয়কক মই সুধিলোঁ, খেতিয়কে ক'লে এনেকৈ ঔষধখিনি ওপৰত পাৰ হৈ যাবৰ কাৰণে এইটো পদ্ধতি। বৰলবিলাকে নানান ধৰণৰ ডিষ্টাৰ্ব কৰি থাকে, বেৰি পোকবিলাকে ডিষ্টাৰ্ব কৰি থাকে, উৰণীয়া পোকবিলাকো এনেকুৱা নানান ধৰণৰ অসুবিধা দি থাকে, সেইকাৰণে এনেকুৱা ধৰণৰ চাফা কৰি আছে। তো এই চাফাৰ মাধ্যমেদি চাওক খেতি একদম পূৰা ক্লিন চাফা ভাল লাগি আছে, নতুন ৰূপ লৈ আছে খেতিয়ে। তো আপোনালোকেও এই পদ্ধতি অৱলম্বন কৰিব বুলি মই আশা ৰাখিলোঁ। তো বন্ধুসকল, এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাই থাকক, মই সেই আশাৰে আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আকৌ পুনৰাই আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।